अस्सलामु अलैकुम समात साहिबान। रब्बि इश्रह ली सदरी यस्सिर ली अमरी अहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। জুমাৰ খুতুবা হ'ল ভাষণ, বক্তৃতা। যিজনে এই বক্তৃতা দিয়ে তেওঁক কয় খতীব। এই ভাষণসমূহৰ গোট খোৱা লোকসকল যি সপ্তাহত এদিন গোট খায়, আল্লাহৰ আহকাম, আল্লাহৰ আৰকাম, বিধি বিধানৰ যোগেদি সমাজ বা মছৰত ঘটি থকা ঘটনাবিলাকৰ ওপৰত ৰব্বুল আলামিনৰ যি ধৰণে ক'ব দিছে ঠিক সেই ধৰণেৰে কয়। আৰু ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো জীৱন ব্যৱস্থা, যিবিলাক কৰণীয়, যিবিলাক বৰ্জনীয়, যিবিলাক হালাল হাৰাম, জায়েজ নাইজায়েজৰ ওপৰত কয়। নূহ আলাইহিস সালামৰ পৰা আৰম্ভ কৰি ঈসা আলাইহিস সালামলৈকে যদি আমি চাওঁ, প্ৰতিজন নবীয়ে ইছলামৰ মূল মন্ত্ৰ তিনিটা বস্তুৰ ওপৰত, তৌহিদ, ৰিছালাত আৰু আখিৰাতৰ ওপৰত প্ৰচাৰ কৰি আহিছে। শেষত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও ইয়াক প্ৰচাৰ কৰি আহিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শেষ নবী হিচাপেতো কেতিয়াও কোনো নতুন আমাক কোৱা নাই। যি ধৰণে নবীসকলে আগৰ নবীসকলে কৈ আহিছে, ঠিক সেইধৰণে তেওঁ আমাক এইবিলাকৰ ওপৰত কৈছে। প্ৰত্যেকজন নবীয়ে কৈছে যে ইয়া কৌমি বুদুল্লাহ, ইয়া কৌমি বুদুল্লাহ। কোৰাণত এই কথা উল্লেখ আছে। ইয়া কৌমি বুদুল্লাহ হুয়া মালাকুম মিন ইলাহিন গায়ৰুহু। প্ৰথমতে কৈছে যে সেই ভাইসকল, সেই লোকসকল আল্লাহৰ ইবাদত কৰা। এয়া হ'ল তৌহিদ। তাৰপিছত কৈছে মালাকুম মিন ইলাহিন গায়ৰুহু, অৰ্থাৎ আল্লাহৰ বাহিৰে কোনো মাবুদ নাই। অ' মাই পিপুল, worship God, you have no God other than him, other than Allah. আল্লাহৰ বাহিৰে কোনো মাবুদ নাই। আল্লাহে হ'ল আমাৰ কাৰণে খালেক, মালেক, পালনকৰ্তা, সৃজনকৰ্তা, ৰিজেক দিওঁতা, বিধান দিওঁতা, আইন প্ৰণয়ন কৰোঁতা। আৰু কোনোবা জানো আইন প্ৰণয়ন কৰোঁতা আছে? নিশ্চয় নাই। গতিকে এই গোটেই কথাটো, এইটো হ'ল তৌহিদৰ কথা। তৌহিদ, আমি এই তৌহিদৰ যোগেদি আমি কোনো নতুন কথা নূহ আলাইহিস সালামৰ পৰা আৰম্ভ কৰি ঈসা আলাইহিস সালামলৈকে কোনো নবীয়ে বেলেগ ধৰণে কোৱা আমি দেখা নাই। ইন্নী আখাফু, হু এম আই, মই কোন? আমি যদি প্ৰশ্ন কৰোঁ তেতিয়াহ'লে কৈছে যে ইন্নী আখাফু মাকুন ইন্না আখাফু আলাইহিম। অৰ্থাৎ তেওঁ কোন হয়? তেওঁ কৈছে যে মই সজাগ কৰোঁতা হওঁ, মই সাৱধান কৰোঁতা হওঁ। যিসকল নবী আহিছে তেওঁলোক আল্লাহে পঠোৱা নবী। তেওঁলোকে আমাক সজাগ কৰিবলৈ আহিছে, তেওঁলোকে আমাক সাৱধানবাণী দিবলৈ আহিছে, আমাক সতৰ্ক কৰিবলৈ আহিছে। এই কথাবিলাকে জুম্মাৰ দিনাখন খতীবে তেওঁৰ বক্তব্যত কয়। গতিকে এয়া হ'ল ৰিছালাত।
আৰু তাৰপিছত হ'ল য়ৌমা আজাবা য়ৌৰাম আজিম, সেই আজাবৰ দিনৰ কথা, ভয়ংকৰ আজাবৰ দিনৰ কথা কৈছে। সেই ভয়ংকৰ আজাবৰ দিন কেতিয়া হয়? সেই ভয়ংকৰ আজাবৰ দিন হয় বাচা বাদাল মৌত, মৰাৰ পিছৰ পৰা। মৰাৰ পিছৰ যেতিয়া জীৱন আৰম্ভ হয় তেতিয়াই আমাক আখিৰাতৰ অনন্ত অনাদিকালৰ সময়। অন্য হাতেদি যদি আমি চাওঁ তেতিয়া দেখোঁ যে মৃত্যুৰ পিছত কিয়ামত আৰম্ভ হৈ যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ইছলামে এই কথাটো আমাক কৈছে যে মৃত্যুৰ পিছতে সেই মৃত ব্যক্তিজনৰ বাবে কিয়ামত আৰম্ভ হৈ যায়। এতিয়া আমি ইয়াত দেখিলোঁ যে ইছলামৰ তিনিটা মূল মন্ত্ৰ, তৌহিদ, ৰিচালত আৰু আখিৰাত। লগতে যদি আমি চাওঁ প্ৰাচীন বেদ বেদান্তৰ যোগেদি, তেতিয়াহ'লে আমি দেখোঁ যে প্ৰাচীন বেদ বেদান্তত হিন্দুসকলে তিনিটা মূল মন্ত্ৰ আছে। যেনেকৈ ব্ৰহ্মা তেওঁলোকৰ কাৰণে হ'ল সৃজনকৰ্তা, বিষ্ণু পালনকৰ্তা, শিৱ হ'ল ধ্বংসকৰ্তা। এই ধৰণেই এই ব্যৱস্থাটো চলি আছে। কিন্তু আল্লাহে আমাক কৈছে, আল্লাহে আমাক কোৰাণৰ যোগেদি কৈছে, কি কৈছে? আল্লাহে কৈছে যে কোনো নবী, কোনো ধৰক আমাক সূৰা এখলাছত কৈছে লামি আলিদ অলামি উলাদ, লামি আলিদ অলামি উলাদ, আল্লাহ হেজ নেভাৰ had offspring nor has he born. আল্লাহে কাৰো পৰা জন্ম হোৱা নাই আৰু কাকো জন্মও দিয়া নাই। তেওঁৱে সৰ্বা, তেওঁৱে ইউনিক, একত্ব। এতিয়া যদি আমি চাওঁ আদম আলাইহিছ ইছলামৰ পৰা আৰম্ভ কৰি ঈসা আলাইহিছ ইছলামলৈকে যিবিলাক অহি পঠাইছিল আল্লাহে, সেই অহিবিলাক সংক্ষেপত পঠাইছিল, চমুকে চুটিকে। আৰু সেই অহিবিলাকে প্ৰেৰণ কৰিছিল আমাৰ মাজত যিবিলাক কথা সেই সময়ত, সেইবিলাক আছিলে অতি সীমিত আছিল। এই সকলোবিলাক সীমিত অহি পঞ্জীভূত কৰি আমি পালোঁ আল কোৰাণ। আৰু এই কোৰাণতে আমাৰ কাৰণে আহিলে দিন, আৰু এই দিন অনাৰ লগে লগে আমি পালোঁ ইছলাম, আমি হ'লোঁ ইছলাম। গতিকে ইছলাম এনেকুৱা এটা শব্দ, তাৰ অসমীয়া অৰ্থও ইছলাম। সংস্কৃতিত যদি আমি কওঁ ইছলামৰ অৰ্থ কি? ইছলাম, উৰ্দুটো ইছলাম। গতিকে ইয়াৰ অনুবাদ কৰাটো কোনো ধৰণে আমি যদি চাওঁ তেতিয়াহ'লে ই সহজ নহয়। ইয়াৰ কোনো বেলেগ ধৰণে ইয়াৰ পৰা আমি কোনো অৰ্থ উলিয়াব নোৱাৰোঁ। এটা কথা আমি ক'ব পাৰোঁ, ইছলাম আমি ক'ব পাৰোঁ যে সেইটো হৈছে যে সৃষ্টিকৰ্তা। যেনেকৈ আপোনাক কৈছে যে আলিফ লাম লাম হে আল্লাহ, আল্লাহ শব্দৰো অসমীয়া শব্দ অৰ্থ আল্লাহ, তাৰ বেলেগ অৰ্থ নাই। যদি জাৰ্মান লেংগুৱেজতো কয়, চাইনা লেংগুৱেজতো কয় আল্লাহ আল্লাহে, গতিকে আল্লাহৰ কোনো বেলেগ শব্দ, বেলেগ অৰ্থ নাই। এইটো ঠিক, আমি ক'ব পাৰোঁ যে তেওঁ সৃষ্টিকৰ্তা। কিন্তু আমি যদি ভাবোঁ তেতিয়াহ'লে তেওঁ কেৱল অকল সৃষ্টিকৰ্তাই নে? তেওঁৰ পৰাইতো সকলো বস্তু আমি পাইছোঁ। আমি অলপ সময় আমাৰ নিজৰ শৰীৰটোৰ কথা চাওঁ, হিউমেন এনাটমিৰ কথা চাওঁ। হিউমেন এনাটমিটোত আমাৰ হাৰ্ট আছে। এই হাৰ্টটোৰে আজিলৈকে বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিব পৰা নাই। আমাৰ শৰীৰত মস্তিষ্কত আছে, মস্তিষ্কত মগজ আছে। এই মগজত স্মৃতি আছে, স্মৃতি শক্তি আছে, আমি চিন্তা কৰা শক্তি আছে, আৰু আমি কোনো মেছেজ আমি কি কৰোঁ, কেৰি কৰিব পাৰোঁ, আমি ডেলিভাৰ কৰিব পাৰোঁ, আৰু আমি কি কৰিব ৰিচিভ কৰিব পাৰোঁ।
অন্যতে যদি আমি চাওঁ যে বিজ্ঞানৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ বৰ্তমান সময়ত হ'ল কম্পিউটাৰ। আমেৰিকাৰ ৱাশ্বিংটন DC যিটো কম্পিউটাৰ আছে, যিটো কম্পিউটাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি বনাইছে, বৰ্তমান সময়ত ই আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হয় বিজ্ঞানীসকলৰ বাবে। সেই কম্পিউটাৰটোৰ ওজন হ'ল 12.5 টন। 12.5 টন। আৰু সেই মেমৰি ৰিচিভ কৰিব পাৰে আৰু ডেলিভাৰ কৰিব পৰা ক্ষমতা হ'ল প্ৰতি ছেকেণ্ডত 500 ইউনিট, 500 ইউনিট। তাৰ তুলনাত যদি আমি আল্লাহে সৃষ্টি কৰা আমাৰ মস্তিষ্কৰ যদি মগজৰ কথা ভাবোঁ, তেতিয়াহ'লে মগজটো আমাৰ ওজন হ'ল 1500 গ্ৰাম, 1 কেজি 500 গ্ৰাম। এই মগজত যিবিলাক বস্তু, যিবিলাক মেকানিকেশ্যন আল্লাহে ফিট কৰি দিছে, এই মগজে মেমৰি ধৰি ৰাখিব পৰা, মেছেজ ধৰি ৰাখিব পৰা ক্ষমতা হ'ল। বিজ্ঞানীসকলে নানা ধৰণৰ পৰীক্ষা কৰি মেলি এটা সিদ্ধান্তত উপনীত হৈ তেওঁলোকে ক'ব খুজিছে যে হিউমেন ব্ৰেইনৰ মেছেজ কেৰি কৰা, মেমৰি কেৰি কৰা আৰু ডেলিভাৰ কৰা আৰু প্ৰেৰণ কৰা, ৰিচিভ কৰা, ইয়াৰ ক্ষমতা হ'ল প্ৰতি ছেকেণ্ডত 5,000 লক্ষ কোটি ইউনিট। চিন্তা কৰি চাওকচোন, 5,000 লক্ষ কোটি, ইমানটো ইউনিট আমাৰ মগজুৱে, মস্তিষ্কই ধৰিব পাৰে। গতিকে দেখা যায় যে আল্লাহৰ সৃষ্টি বনাম বিজ্ঞানৰ আৱিষ্কাৰ লগত যদি দেখা যায়, তেতিয়াহ'লে বিজ্ঞানে কোটি বছৰ চেষ্টা কৰিলেও এই হিউমেন ব্ৰেইনটো তেওঁলোকে কেতিয়াও সৃষ্টি কৰিব নোৱাৰিব, তেওঁলোকে কেতিয়াও বনাব নোৱাৰিব। সেই ক্ষমতাটো কেতিয়াও আমি যদি চাওঁ বিজ্ঞানীসকলৰ ক্ষেত্ৰত কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। বিজ্ঞানে এটম বম বনাইছে, হাইড্ৰজেন বম বনাইছে, কিন্তু সেই এটম বম, হাইড্ৰজেন বমৰ যিটো বনাইছে, তাৰ তুলনাত যদি আমি হাৰ্ট বা মগজুৰ কথা চিন্তা কৰি চাওঁ যে তেওঁৰ সৃষ্টিৰ কথা, আল্লাহ পাকৰ সৃষ্টিৰ কথা, তেতিয়াহ'লে ই কেতিয়াও কি হয়, আনকম্পেয়াৰেবল, ই কেতিয়াও কম্পেয়াৰ নহয়। তাৰপিছত যদি আমি চাওঁ, আল্লাহে মানুহক আশ্ৰাফুল মখলুকাত কৰি সৃষ্টি কৰিছে, দুনিয়ালৈ পঠাইছে। যেতিয়া আমি আৰোৱাহত আছিলোঁ, ৰুহৰ জগতত আছিলোঁ, তেতিয়া আল্লাহে যদি আমাক কুকুৰৰ ৰূহ দি পঠালেহেঁতেন বা জীৱ জন্তুৰ ৰূহ দি পঠালেহেঁতেন, তেতিয়াহ'লেতো তাত কোনো ধৰণৰ প্ৰতিবাদ কৰাৰ ব্যৱস্থা নাছিল যে আমাক মানুহৰ ৰূহ দিয়ে পঠাব লাগিব। তেতিয়াহ'লে আমাৰ ওপৰত আল্লাহৰ কিমান মেহেৰবান আছে, কিমান ৰহমত আছে, কিমান দয়া আছে, কিমান কৰোণা আছে। আল্লাহে আমাক কি কৰিলে, আশ্ৰাফুল মখলুকাত, শ্ৰেষ্ঠ, এই জগতৰ শ্ৰেষ্ঠ জীৱ হিচাপে, শ্ৰেষ্ঠ লোক হিচাপে, শ্ৰেষ্ঠ হিচাপে আমাক পঠালে। তো আল্লাহৰ ৰহমতৰ যোগেদি আজি আমি দাবী কৰিব পাৰোঁ যে আমি শ্ৰেষ্ঠ মানৱ হওঁ। কিন্তু সকলোবিলাক বস্তুৰে এটা নিৰ্দিষ্ট সময় আছে। ঠিক নিৰ্দিষ্ট সময় শেষ হোৱাৰ যেতিয়া আহি পৰে, তেতিয়া মালিকুল মৌত আহি হাজিৰ হৈ যায়। আৰু সেই সময়ত যদি আমি ক'ব বিচাৰিছোঁ মালিকুল মৌতক, তুমি এবছৰ আমাক টাইম দিয়া যাতে মই ফ্ৰেছ হৈ শুদ্ধ হৈ যাব পাৰোঁ, এই দৰখাস্ত জানো এই দৰখাস্ত জানো কবুল হোৱাৰ চান্স আছে? নিশ্চয় নাই। গতিকে আমি দেখা পালোঁ যে আমি যিটো ট্ৰেনজিট কেম্পত আছোঁ, তাত যেতিয়া পাছ আউট হৈ যায়, তেতিয়া আল্লাহে কি কৰে, খুৰুজ কৰি সেইটো মোহৰ মাৰি দিয়ে, তাৰ পৰা আমাক উলিয়াই দিয়ে, তাৰ পৰা আৰু আমি কোনো যাব নোৱাৰোঁ। আৰু তেতিয়াৰ পৰাই আমাৰ আখিৰাতৰ জীৱন আৰম্ভ হৈ যায়। ইছলামৰ এই 3টা বস্তুৰ ওপৰত, তৌহিদ, ৰিছালত আৰু আখিৰাতৰ ওপৰত পৰিপক্ক জ্ঞান আয়ত্ত কৰিবৰ বাবে
আমি আল্লাহৰ ৰহমত লাভ কৰিবলৈ চেষ্টা কৰোঁ হওক। আমাৰ জীয়াই থকা সময়ত বহুতেই প্ৰয়োজনীয় যাতে আমি তৌহিদ ৰিচালতৰ যোগেদি আখিৰাতৰ সম্বল গোটাই যাতে আমি এই দুনিয়াৰ পৰা যাব পাৰোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।